ফোন কৰ কেলে এনেকুৱা কষ্ট গ্ৰহণ তেনেকুৱা কিছুমান ফাল্টু কিছুমান কথা নকবি দেই বিশেষকৈ আমাৰ আহোমনা আগত নকবি মই পিঠাই দিম তই কেলে নাই কয় এতিয়া যে ছমাহৰ তই সি মোক কেলে ক'লে যে এমাহৰ কাৰণে ভেলি দিম ৰেকৰ্ডিং আছে তই আৰ্গুমেণ্ট নকৰি নাথাকিবি ৰ চব আৰ্গুমেণ্ট কৰি নাথাকিবি মই যিখিনি ফেক্ট সেইখিনি কৈছো তোক সি এমাহৰ কাৰণে ভেলিডিটিৰ কাৰণে চাউলখিনি দিছিলে সি মোক কোৱা ৰেকৰ্ডিং আছে তই যিটো চাউল আন সি এতিয়া কৈছে যে তই চাউল না 2 মাহ হ'ল সি কৈছে 2 মাহ হ'লে চাউলত পোক ওলাবই তেতিয়াহ'লে ইমান ৱেষ্ট চাউলখিনি কেলে আনিছিলি মানুহক কোৱাবলৈ ইয়াৰ মানুহটোক এমাহৰ ভেলিটো 2 মাহ হ'ল এই এনেকুৱা চালি জাৰি ফটো আমি কথা কিছুমান নকবি যে এটা ফোন কৰ মোৰ মুখত ফোন কৰ তই ফোন লগা লাউড স্পীকাৰ ফোন লগা তই ৰখি আছ ফোন লগা গোটেই মানুহখিনি ফোন কৰ এনেকুৱা ফাল্টু কিছুমান বুজিলে তই জানি বুজি কোৱা নাই কেনেকে জানি বুজি কোৱা নাই তই কেনেকে জানি বুজি কোৱা নাই অলৰেডি তোক সেই মানুহটোৱে কৈছে এমাহৰ ভেলিডিটিৰ ভিতৰত তই আৰ্গুমেণ্ট নকৰি নাথাকিবি ৰ চুপ আৰ্গুমেণ্ট কৰি নাথাকিবি মই যিখিনি ফেক্ট সেইখিনি কৈছো মোবাইলটো এক মাহৰ ভেলিডিটি দিছিলে হ'ল এক মাহৰ ভেলিডিটি আমি ভেলিডিটি 1 মাহ দিছিলে না এক মাহ ভিতৰত কোনো চাউল মই বেয়া হৈ গ'লে মই উঠাই দিম দুইটা 1 মাহ ওপৰত মানুহ গ'লে না নিজে কৈছো ইয়াত 6 মাহ লিখা আছে ইয়াত 6 মাহ লিখা তই না 2 মাহ হ'ল বুলি কৈছ হুদ হনে 6 মাহ হৈ গ'ল ইয়াত লিখা তই না 2 মাহ হ'ল না হুদ আচলতে চাওক শিৱসাগৰ জিলা কংগ্ৰেছৰ অফিচৰ সন্মুখত যিখন বিষ্ণু ভাণ্ডাৰ আছে সেই বিষ্ণু ভাণ্ডাৰখনত আচলতে আমাৰ আহোম সেনাৰ কেন্দ্ৰীয় যিগৰাকী সহকাৰী সম্পাদক তেওঁ ইয়াত চাউল ক্ৰয় কৰিবলৈ আহিছিলে আৰু চাউল ক্ৰয় কৰাৰ পিছত আচলতে চাউলৰ যিটো পৰিৱেশ দেখিলোঁ সেইটো অতিকে মানে নিম্ন মানদণ্ডৰ মানে এনেকুৱা ধৰণৰ আচলতে কৌপাতি চাউল তাতকৈ বহুত ভাল তাত সম্পূৰ্ণভাৱে গোটেই পোক পতংগ পৰা আদি কৰি ৰছীলৈকে ওলাইছে আপোনালোকৰ সংবাদ মাধ্যমত আমি সেইখিনি ফুটেজ দিছোঁ বা পাইছে ৰছীলৈকে ওলাইছে কিন্তু এনেধৰণে আচলতে ব্যৱসায় কৰি থকাটো কোনো কাৰণে গ্ৰহণযোগ্য নহয় প্ৰথম কথা আৰু দ্বিতীয় কথা হ'ল চাওক কোনোবা এজন আচলতে অনা অসমীয়াই ইয়াত ব্যৱসায় কৰিব আমি মানি লৈছোঁ কিন্তু অনা অসমীয়াই ব্যৱসায় কৰাৰ নামত অসমীয়াৰ আচলতে যি মাধমাৰ মাৰিছে যি আচলতে যিখিনি আচলতে বেয়া বস্তু খুৱাইছে সেইখিনি কোনো কাৰণে গ্ৰহণযোগ্য নহয় গতিকে আমাৰ কথা স্পষ্ট আহোমনাৰ ফালৰ পৰা এইখন দোকান চিজ হওক আমি অলৰেডি ফুড ডিপাৰ্টমেণ্টৰ লগত কথা পাতিছোঁ এইখন দোকান চিজ হওক আৰু এইখন দোকান কোনো কাৰণতে খুলিব নালাগে এনেকুৱা দোকানৰ প্ৰয়োজন নাই আমাৰ কথা হ'ল কি কোনোবা অনা অসমীয়াই নিজৰ ব্যক্তিগত স্বাৰ্থ লাভৰ বাবে আমাৰ অসমীয়া জাতিটোক আচলতে এনেকুৱা ধৰণৰ বেয়া বস্তু বিকিব সেইটো কোনো কাৰণে গ্ৰহণযোগ্য হ'ব নোৱাৰে গতিকে আমাৰ কথা হ'ল কি এইখন দোকান চিজ হ'ব লাগিব প্ৰশাসনে এবাৰ উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব দোকানৰ যোন স্বত্বাধিকাৰীৰ ওপৰত তদন্ত হ'ব লাগে আৰু স্বত্বাধিকাৰীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে হয় মই 7টা পিছত চাউল কিনিব আহিছিলোঁ মোৰ গেষ্ট হাউচৰ কাৰণে মই চাউল কিনিবলৈ আহোঁতে আপোনাৰ মই চাউলখিনি ল'লোঁ হা চাউলখিনি লৈ পানি মই তেখেতৰ লগত দাম দৰ মিলাই মই 26 কেজি দুটা বেগ উঠালোঁ চাউলৰ তাৰপিছত চাউলৰ বেগ দুটা উঠাই পিনি মই লৈ গুচি গ'লোঁ মোৰ লগত হাজবেণ্ড আছিলে মোৰ লগত মোৰ ভাইটি আছিলে ভাইটি দুজন আছিলে তেওঁলোকক লগত লৈ আহিলোঁ মই তাৰপিছত মাইকী মানুহ দেখি চাগে তেওঁলোকে অকণমান হেৰি কৰিব পাৰে কিন্তু চাউলখিনি মই লৈ গৈ যেতিয়া মই গেষ্ট হাউচত মই কুকক দিলোঁ কুকে চাউলটো খুলি চাইছে খুলি চাউলত গোটেই চাউলত পাউডাৰ ওলাইছে পচা চাউল ওলাইছে এনেকুৱা পচা চাউল যদি আমাৰ মুখ নহয় বেলেগ মানুহখিনিক যদি গোটেই খুৱাই থাকিবলৈ হয় ইহঁতি যদি হা পোক ওলাইছে বহুত পোক ওলাইছে চাউল পচা চাউল ওলাইছে পোক ওলাইছে গোটেই চাউলত পাউডাৰ ওলাইছে এনেকুৱা চাউল যদি এটি খুৱাই থাকিবলৈ হয় আমাৰ মানুহখিনি কি হ'ব ইহঁতি অসমতে থাকি যদি আমাক যদি এনেকুৱাকৈ ঠগন দি থাকিবলৈ হয় তাৰপিছত কি হ'ব হয় মিয়াদ উকলি যোৱা চাউল তেওঁলোকে ইউজ কৰিছে এটা বস্তা নহয় তেওঁলোকৰ আৰু গোদামত 15-20টা বস্তা আছে তাৰ পৰা মই যোন দুটা বস্তা নিছিলোঁ সেই দুটা বস্তা খুলি চালে আপোনালোকে দেখিব খুলি চোৱাৰ পিছত আৰু তেওঁলোকৰ যদি হেৰি অৱস্থা গোদামৰ পৰা বস্তা আনিছে সেই বস্তাকেইটা খুলি চালেতো গোটেই একে ওলাইছে নাই মই আজি প্ৰথম আহিছোঁ বজাৰ কৰিবৰ কাৰণে কাৰণ মোৰ আজি এবাৰ এটা নতুন কামৰ ষ্টাৰ্ট কৰিছিলোঁ মই সেই কামটোৰ কাৰণে মই গেষ্ট হাউচ চলাবৰ কাৰণে মই চাউল লৈছিলোঁ এখন দোকান বুলিয়ে নহয় মই গোটেইকেইখন দোকানত মই ঘূৰিছোঁ কিবা আৰু গ্ৰচাৰী আইটেম কিবা কিবি লৈছোঁ কিন্তু চাউলটো মই এখন দোকানতে ল'লোঁ তাৰপিছত তেওঁলোকে কৈছে যে ভাল চাউল দিম কিন্তু চাউল গৈ খুলি চাইছে গোটেই পচা চাউল ওলাইছে এইটো সোনা শক্তি নে কিবা আছিলে চাউলটোৰ নামটো
এইয়া হ'ল উন্নয়নৰ এটা ফুপুলা স্বৰূপ দেখাই দিছোঁ। এইটো গুৱাহাটী এডোখৰ মাজমজিয়া, গুৱাহাটী মাজমজিয়া ডাউন টাউনৰ বেক চাইড এইটো অৱস্থা। গুৱাহাটী বেক চাইডে সেইফালে হ'ল এইটো, আনফালে হ'ল এয়া বাপৰে বাপ গোটেই পানী দেখোন। এই গোটেই পানীৰ মাজে মাজে কম হাইট থকা গাড়ীবিলাকটোতো আহিবই পৰা নাই। এয়া হ'ল স্মাৰ্ট চিটি। স্মাৰ্ট চিটি বুলি এটা শব্দ আছে যে ৰাইজে শুনিছে, এয়া হ'ল স্মাৰ্ট চিটি। গুৱাহাটী আধা ঘণ্টা বৰষুণ দিয়াৰ পাছত এই অৱস্থা মই দেখাই আছোঁ ৰাইজক। আমিতো চিটিৰ মাজেদি অহাই নাই, এটা চাইডে গৈছিলোঁ, চিটিৰ বাহিৰেদি আহিছোঁ। গুৱাহাটী এইটো অৱস্থা। এইটো হ'ল বৰ্তমান সময়ৰ গুৱাহাটীত মুষলধাৰাৰ 1 ঘণ্টা বৰষুণ দিলে এইটো অৱস্থা। এই সমস্যাটো সমাধান কেতিয়াও কোনো কাৰণত কোনো চৰকাৰে কৰিব পৰা নাই। না বিজেপি চৰকাৰ, না কংগ্ৰেছ চৰকাৰ, না অসম গণ পৰিষদৰ চৰকাৰৰ দিনত এই গুৱাহাটীৰ যিটো কৃত্ৰিম বানপানী আৰু খোৱা যিটো পানী, দুটা পানী, ভাল পানী আৰু বেয়া পানী সমস্যাটো এই মুহূৰ্তলৈকে কোনো এখন চৰকাৰে সমাধান কৰিব পৰা নাই। এতিয়া কিছু কিছু জেগাত বিজেপি চৰকাৰে জাইকাৰ প্ৰজেক্টৰ যোগেদি এই পানী ব্যৱস্থা কৰিছে, কিন্তু অসমৰ ৰাইজক, গুৱাহাটীৰ ৰাইজক, এতিয়া আমি গুৱাহাটীখন প্ৰায় ঘূৰি অহা নিচিনা হৈছে। যদি একো যদি কাম নাই, ওলাই নাহিলে হ'ল, সাংঘাতিক ধৰণৰ পানী, সাংঘাতিক ধৰণৰ এটা বেয়া পৰিস্থিতিৰ বাহিৰত আপুনি বেলতলা যাব নোৱাৰে, নবীন নগৰত যাব নোৱাৰে, গণেশগুৰিত নোৱাৰে, হাতীগাঁৱৰ ফালে পানী, সকলো চাইডে পানীয়ে পানী। আৰু এই সমস্যাটো এই চৰকাৰখনে, বিজেপি নেতৃত্বাধীন চৰকাৰখনে, দিছপুৰ চৰকাৰখনে কেতিয়াবা সমাধান কৰিব পাৰিবনে? নে বৰষুণ যেতিয়াই হ'ব তেতিয়াই গুৱাহাটীবাসীয়ে ভিতৰত সোমাই থাকিব লাগিব, নহ'লে কোনোবা এটা জেগাত ওখ ওখ দ্বীপবিলাকত, ব্ৰিজবিলাকৰ ওপৰত থোপা পাতি পাতি থাকিব লাগিব? এই সমস্যাটো কিন্তু আমি দেখিছোঁ যে বিগত দিনৰ পৰা এই সময়লৈকে ছুপাৰ চাকাৰ আনিলে, বহু তেওঁলোকে ব্যৱস্থা কৰিলে চৰকাৰখনে, কিন্তু এই কৃত্ৰিম বানপানী বা বৰষুণৰ ফলশ্ৰুতিত সৃষ্টি হোৱা বানপানী সমস্যাটো এতিয়ালৈকে সমাধান কৰিব পৰা নাই। আমি যিটো দেখিবলৈ পাইছোঁ কম দিনৰ পৰা খুব বেছিকৈ, আগতে যদি 2 ঘণ্টা বৰষুণ দিলে যদি এই জামবিলাক হৈছিলে, এতিয়া আধা ঘণ্টা বৰষুণ দিলে জাম হয়। কাৰণ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বৰ্তমান সময়ত যি উন্নয়ন যি মন্ত্ৰী আছে, অশোক সিংঘাল ডাঙৰীয়াৰ নিজৰ পুতেকৰ নামত বা তেওঁৰ নেতৃত্বত GMD বিলাকে অবৈধ জাহা তাহা বিল্ডিং য'তে ত'তে বনাবলৈ অনুমতি দিয়াৰ কাৰণে এতিয়া এইবিলাক পানীবিলাক ওলাই যাবলৈ কোনো চিষ্টেম নাই। আৰু কি এনেকুৱা ইঞ্জিনিয়াৰিং ব্যৱস্থা কৰিছে বা লগাইছে আমি নাজানো। পানী যাব লাগে ৰাস্তাৰ পৰা ড্ৰেইনলৈ, কিন্তু ড্ৰেইনৰ পৰা পানীটো উল্টাকৈ আহে ৰাস্তালৈ। এই বৰ্তমান সময়ত বিজেপি চৰকাৰ নেতৃত্বাধীন চৰকাৰখনক আমি দপ্তৰ উন্নয়ন মন্ত্ৰী, আমাৰ কামৰূপ মেট্ৰ' ডেভেলপমেণ্টৰ কাৰণে দায়িত্বত থকা GMDক আমি ক'বলৈ বিচাৰিছোঁ যে আপোনালোকে এই ফুপুলা চৰটো চবেই জনাটো দৰকাৰ যে আজি এই মুহূৰ্তত যদি কিবা কাৰণত নৰেন্দ্ৰ মোদী আজি গুৱাহাটীত থাকিলেহেঁতেন, তেতিয়াহ'লে নৰেন্দ্ৰ মোদীয়ে ভালদৰে গম পালেহেঁতেন যে অসমত কেৱল বানপানীৰ সমস্যাটো নদীৰ পৰা বা ব্ৰহ্মপুত্ৰ, মহাবাহু ব্ৰহ্মপুত্ৰৰ পৰাই নাহে, যে এই সমস্যাটো, পানীৰ সমস্যাটো ওপৰৰ পৰা এজাক বৰষুণ যদি 1 ঘণ্টাৰ কাৰণে দিয়ে, তেতিয়া কিন্তু গুৱাহাটীৰ অৱস্থা অলৰঅচৰ হৈ যায়। গতিকে এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গুৰুত্ব দিয়াটো দৰকাৰ। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিশেষকৈ এই কৃত্ৰিম বানপানীৰ যিটো সমস্যা, বিশেষকৈ গুৱাহাটীত যিটো হৈ আছে, আৰু এই গুৱাহাটীত হৈ থকাৰ পিছতে আমি দেখিবলৈ পাইছোঁ অসমৰ বিভিন্ন প্ৰান্তত, বিভিন্ন ডিষ্ট্ৰিক্টবিলাকত, বিভিন্ন ঠাইত হ'বলৈ আৰম্ভ কৰিছে। কিয়নো অবৈধভাৱে আপোনালোকে এইবিলাক PWD ৰাস্তাই হওক, PWD বিল্ডিঙে হওক বা কোনোবা ব্যক্তিগত বিল্ডিঙে হওক বনাবৰ কাৰণে আপোনালোকে অনুমতি প্ৰদান কৰে, আৰু যাৰ ফলশ্ৰুতিত এই ধৰণৰ সমস্যাবিলাক মানে এইটোৰ পিছত সিটো সমস্যা হ'বলৈ আৰম্ভ হৈছে। গতিকে আমি বিচাৰোঁ, মই আৰু অলপ আগত আছে বানপানী দেখাম ৰাইজক। এডোখৰ অলপমান কম বানপানী আছে, আৰু খুব বেছি বানপানী থকা জেগাডোখৰ মোৰ বোধ হয় এডোখৰ জেগাত চাগে বহুত বেছি বানপানী আছে, আৰু এতিয়াও এইখিনি উন্নতি হ'বলৈ বাকী আছে। গুৱাহাটী স্মাৰ্ট চিটি বনোৱাৰ আগত গুৱাহাটী বহু কিছুমান অলি গলি আছে, যিবিলাক গলি এতিয়াও এই মুহূৰ্তলৈকে মাননীয় চৰকাৰখনৰ দৃষ্টিগোচৰ হোৱা নাই। এই বিষয়টো আমি অৱগত কৰিব বিচাৰিছোঁ
যে অসমৰ বিভিন্ন প্ৰান্তত হোৱা বানপানী যি সমস্যা নদী বা ব্ৰহ্মপুত্ৰ সাগৰ মহাসাগৰৰ পৰা অহা যিবিলাক সমস্যা তাৰোপৰি কিন্তু গুৱাহাটীৰ মানুহে জীয়াটো ভুগিবলগীয়া হৈছে এই কৃত্ৰিম বানপানীৰ কাৰণে এই কৃত্ৰিম বানপানী সমস্যাটো বা কোনদিনাখনি সমাধান হয় গতিকে মই এটা গলিত সোমাইছোঁ এইটো ডাউন টাউন সৰুমতৰীয়া বাইলেণ্ড 10 এই 10 বাইলেণ্ডৰ আপোনাক দেখাই দিব বিচাৰিছোঁ এইটো অৱস্থা চাওক এই অৱস্থা বাইলেণ্ড 10 মানুহ এই অৱস্থা বাইলেণ্ড 10ৰ অৱস্থা একাঠো পানী গাড়ী যাবনে অলপ চাইডত দিবা এয়া গোটেই পানীয়ে পানী পানী অৱস্থা এই পানী এই সাগৰ সদৃশ পৰিৱেশ পুৰা পানী আৰু এইবিলাক এই সমস্যাটো এদিনীয়া সমস্যা নহয় এইটো বাইলেণ্ড 10 ডাউন টাউন সৰুমতৰীয়া বাইলেণ্ড 10 আৰু এই বাইলেণ্ডত পানী এনেই থাকেই মানে ছাগলী খেদা বৰষুণ হ'লেও এই বাইলেণ্ডটোত পানী হয় কাৰণ অবৈধভাৱে বনোৱা বহু বিল্ডিং আছে আৰু ওলাই যাবৰ কাৰণে ব্যৱস্থা নাই এই পানী ধন্যবাদ সকলোকে।